নুফুটা জোনাক লয়ে ৰাখোতি উজাই যায় নুফুটা জোনাক লয়ে ৰাখোতি উজাই যায় পাহাৰৰ ৰীতি নিজৰা বিচাৰি মুঠৰ নিমাত জোনাকত কথা বহুত কথা If you don't mind me asking, depression or medicine খাই আছে ন? হয়। তোমাক দেখি কিন্তু একদম নালাগে। মুখা সবে একোখন মুখা পিন্ধি থাকে কি ঠিক তুমিও কি জানি মুখাই পিন্ধি আছা নিজে নিজৰ আপোন হৰু পুৱাৰ পুৱাৰ জোৰঙা উদগাই নিশাৰ দেখা দাপোন হৰু পাহৰা জামৰা খুৰকাই খুক নিজে নিজৰ আপোন হৰু পুৱাৰ পুৱাৰ জোৰঙা উদগাই নিশাৰ দেখা দাপোন জোনাক লয়ে ৰাখোতি উজাই যায় পাহাৰৰ ৰীতি নিজৰা বিচাৰি মই জিয়াউৰ ৰহমান গোলাঘাটত থাকোঁ নমস্কাৰ মোৰ নাম দুৰ্গা প্ৰসাদ গগৈ পদুমণি বনগাঁও নমস্কাৰ ক'ব লাগিব এইটো মই নকওঁ দেই মই জাহিদুৰ ৰহমান জাহিদ বুলিও কয় জাহিদ বুলিও কয় কিন্তু মই বেঙেনাখোৱা তেতেল তলত থাকোঁ গাঁৱতে মই পলাশ মই গোলাঘাটত থাকোঁ মই গৌতম মই বৰ্তমান গোলাঘাটত থাকোঁ মই আমজাৰ গোলাঘাটতে থাকোঁ বিদুৰ মেৰাপানী মই গুণকান্ত ভৰালী ক'ত ফলঙনি শিৱসাগৰ ৰশ্মিৰেখা তেজপুৰ মই মালা গোলাঘাটতে থাকোঁ মই স্মৃতি মোৰ ঘৰ গোলাঘাট মিছন তিনিআলি মনালিছা খুন্তাই মই ৰীতা বৰদলৈ গৰঙা গৰঙা মই গোলাঘাটৰে জুৰি বৰুৱা মই মৰঙী টুটুমণি বুঢ়াগোহাঁই ৰফিকা নাজিৰা নয়নমণি দুৱৰা তুমি বিদুৰৰ মিছেছ নমস্কাৰ পিংকি গগৈ তুমি দুৰ্গাৰ মিছেছ আৰু এয়া আমাৰ দুৰ্গাৰ ল'ৰাৰ নামটো ডাঙৰ হ'লে আমাক চিনি পাবা আকৌ দেই কি বুলি মাতিব লাগিব তাৱৈ আমাৰ মতাকেইটাক মই ৰমেশ বনগাঁৱতে ঘৰ গোলাঘাটতে থাকোঁ আৰু
আৰু মই ৰীমা তামুলী কাজিৰঙা আমাৰ এতিয়া ব্ৰেকফাষ্ট নহয়নে বাৰু সকলোৱে এনেকৈ ইয়াত ব্ৰেকফাষ্ট ল'বলৈ এয়া ব্ৰেকফাষ্ট কৰিছে দেই তাৰপাছত ব্ৰেকফাষ্ট এয়া দিলানে তুমি ব্ৰেকফাষ্ট দিলাই পুৰা ব্যস্ত দেই ৰাইজে ব্ৰেকফাষ্ট ল'বলৈ তোমালোকৰ নামবোৰ কৈ দিবা হয় নাই এইটো গ্ৰুপত তোমাৰ নামটো কি আছিলে জানো বাকী সকলে ক'লে এইজনে নাই কোৱা দেৱব্ৰত তোমাৰ এতিয়া ঘৰ গোলাঘাট এইজনে বিজয় সোণোৱাল ক'লা নে তুমি ক'লা উপস্থিত হৈছে ভাল লাগিছে সেয়েহে আমি তুমি সুৰেশ কি দুখত দেৰি কৰিলা তুমি বাৰু হয় নেকি নামটো ক'ব লাগে ইয়াত আমাৰ এইটো চলি আছে নিপেন ফুকন দৈয়াঙলৈ এপাক আহিব লিহিৰিপতীয়া ঢেকীয়া গেজে পূৰ্ণিমৰা হাবিয়ে ঠাক ঠাই নাথাকিলেও পাহাৰ ভৈয়াম সংঘাত আৰু সম্প্ৰীতিৰ নদীখনকে চাব স্বৰ্গদেউ গদাধৰ সিংহই নগা কৌৰৱ ভৰাই আনি চিৰিং ফুকনৰ ফটোৱাই বিচাৰ কৰোৱা ৰাজ হাউলি দৈয়াঙত এতিয়া নাই মহামাণিক্য গোলাঘাট বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ একালৰ সহপাঠী বৰ্তমান নাজিৰাৰ বিভাগী কবি ৰফিকা বেগমে বিভিন্ন মঞ্চত কবিতা কৰিছে কবিতা লিখিছে কবিতা প্ৰকাশ কৰিছে গতিকে তেওঁ কবিতা প্ৰতি বৰষুণ ভাল পোৱা মানুহবোৰ মিছলীয়া আজি বেজবৰুৱাল 91 বেটছৰ আজি এই সতীৰ্থ সন্মিলনত আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ল বুলি আমি ঘোষণা কৰিম কালি তেওঁৰ উপজাতি নাছিল দুজন ভগৱানক সাক্ষাৎ কৰি আহি এজন দুটা ভৰিৰে এজন দুটা ভৰি গোটেই ঘৰখনত ধুমুহাৰ চাকি এৰিছিল যিদিনা তেওঁ গুচি গৈছিল যুঁজলৈ বেগমৰ কবিতা পুথি বৰষুণ ভাল পোৱা মানুহবোৰ মিছলীয়া এই শিৰোনামাত অসমীয়া সাহিত্যত এটা নতুন সংযোজন ঘটিছে আৰু কাজেই এই কিতাপখনৰ বাবে মই ৰফিকা বেগমলৈ 91 বৰ্ষৰ আমাৰ সমুদায় বন্ধু বান্ধৱ বা সহপাঠীৰ হৈ তেওঁক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ৰফিকা বেগমৰ কলমৰ যোগেদি অসমীয়া সাহিত্যত আৰু নতুন সংযোজন আমি আশা কৰিম কবিতা কি এই সন্দৰ্ভত সকলোৱে জানে শব্দই যেতিয়া অনুভৱৰ উত্তাপ কঢ়িয়াবলৈ সমৰ্থ হয় তেতিয়া সেই শব্দবিলাক আমি কবিতা বুলি কওঁ কবিতা সকলোৰে এটা অন্তৰৰ ভাষা আমাৰ ইনাৰ লেংগুৱেজ গতিকে আমাৰ এজন মানুহৰ দুটা ছাইড থাকে এটা এক্সট্ৰা আৰু এটা ইণ্টাৰ গতিকে আমাৰ যিটো মনৰ ভাৱনাক যেতিয়া আমি শব্দ আৰু ভাৱত প্ৰকাশ কৰিবলৈ বিচাৰোঁ তেতিয়া এটা সৃষ্টি হয় সিয়ে কলা আৰু কলাকাৰ হিচাপে ৰফিকা বেগমৰ যি পাৰদৰ্শিতা নিশ্চয়কৈ আমি সকলোৱে আজি সাক্ষকভাৱে আমি অনুধাৱন কৰিছোঁ
ৰফিকা বেগম কেৱল আমাৰেই বন্ধু নহয়, অসমীয়া জাতীয় জীৱনৰ অসমীয়া সাহিত্য জগতৰ এক প্ৰতিশ্ৰুতি আৰু এক সম্ভাৱনাময় সৃষ্টি। গতিকে ৰফিকা বেগম ভৱিষ্যতক্ৰমে অবিৰত আমাৰ জাতিৰ প্ৰতিভ হওক। তেওঁৰ সাহিত্যই অসমীয়া জাতীয় জীৱনত বিশেষভাৱে এক বিশেষ দিশ দৰ্শন কৰিবলৈ সমৰ্থ হয়। গতিকে কবিতাই মানুহৰ হৃদয়লৈ এখন দলঙৰ যোগেদি অহা যোৱা কৰাত, যোগাযোগ কৰাত আমাক সহায় কৰে। কবিতা কি? কবিতা হৈছে এখন দলং। এখন হৃদয়ৰ পৰা আন এখন হৃদয়লৈ আমি যাব পাৰোঁ তেওঁ শব্দৰ সাঁকোৰেদি। গতিকে ৰফিকা বেগমে এইটো কৰিবলৈ সমৰ্থ হৈছে। বিদুৰ বৰুৱাৰ যিটো আনুষ্ঠানিক ঘোষণাৰ যোগেদি ই আমাৰ যিটো সাহিত্য আৰু বিদ্যাৰ্থীৰ পৰিৱেশ, ৰফিকা বেগমে এটা জাতীয় জীৱনত আৰু বলিষ্ঠ আৰু শক্তিশালী কবিতাৰ যোগেদি আমাক মানে স্বাভিমানী আৰু স্বাৱলম্বী কৰোঁ বুলি আমি আশা কৰিছোঁ। যে কবিতা এনেকুৱা এটা বস্তু যে কবিতাই আমাক নীৰৱ ভাষাত সৰৱ কৰি আমাক মৃত্যুৰ মুখৰ পৰা আমৃত্যুলৈ গতি কৰিবলৈ সমৰ্থ কৰে। গতিকে মই ৰফিকা বেগমৰ এটা কবিতাৰে মোৰ যিটো আনুষ্ঠানিক বক্তব্য মই সমাপ্ত কৰিম। এইটো নাম হৈছে আত্মকথা। আমাৰ কথাবোৰ আমাৰ হ'ব লাগে, আমাৰ কথাবোৰ আমাৰ হ'ব লাগে, আমাৰ চিঞৰবোৰ আমাৰ হ'ব লাগে, আমাৰ গীতবোৰ সুৰবোৰ তাল মান ছন্দ লয় আলাপ আমাৰ নিজা হ'ব লাগে, আমাৰ কথাবোৰ আমাৰ হ'ব লাগে। আমাৰ এতিয়া লাঞ্চ চলি আছে, ৰাইজে একেবাৰে দি আছে, আমাৰ ধুনীয়াকৈ দি আছে আৰু এইফালে মনটোৱে একদম ধুনীয়াকৈ দি আছে। লাঞ্চ নহয়নে? এওঁ কিন্তু গম নাপায়, দিছানে ধুনীয়াকৈ? পূৰা দিছা? অঁ টেষ্টি হৈছেনে লাঞ্চটো? টেষ্টি ন?